Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব লেটেষ্ট ইউটিউব চেনেলত। তো আমাৰ এইটো চেনেলত আপুনি গভৰ্ণমেণ্ট প্ৰাইভেট এণ্ড কন্ট্ৰেকচুৱেল জবৰ আপডেট পাই থাকিব, ঠিক আছে। তো আহক আজি মই আলোচনা কৰিম বৰ্ডাৰ সিকিউৰিটি ফোর্স তাৰ পৰা যি নোটিফিকেশন আহিছে তাৰ গোটেইখিনি ডিটেইলছ আপুনি এইটো ভিডিঅ'ত পাব, ঠিক আছে। কেনেকৈ আপুনি এপ্লাই কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, কিমান স্যালাৰি হ'ব, কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, ঠিক আছে। গোটেইখিনি বস্তু আপুনি এইটো ভিডিঅ'ত পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষলৈকে চোৱাৰ পিছত যদি কিবা ডাউট হয় ভিডিঅ'টো এইটো ভিডিঅ'ত আপুনি কমেন্ট কৰিব পাৰে, ঠিক আছে। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই এটা হোৱাটছএপ গ্ৰুপৰ লিংক প্ৰভাইড কৰি দিম। এইটো লিংকত জইন হৈ কিনে আপুনি মোক তাৰ পৰা ডাইৰেক্ট মেছেজ কৰিব পাৰিব, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তো নোটিফিকেশনটো আহিছে BSF বৰ্ডাৰ সিকিউৰিটি ফোর্সৰ পৰা, ঠিক আছে। তো গোটেইখিনি প্ৰসেছ মই এইটো ভিডিঅ'ত আপোনাক দেখুৱাম। তো প্ৰথমতে মই নোটিফিকেশনৰ কিছুমান ডিটেইলছ আপোনাৰ লগত আলোচনা কৰিম। তো অৰ্গেনাইজেশ্যন হ'ল বৰ্ডাৰ সিকিউৰিটি ফোর্স, ঠিক আছে। তো আপনার পোস্ট হবো কনস্টেবলৰ, ঠিক আছে, যেটা আপনার হয় সিডি আৰু এটা হবো স্পট কোটাৰ কাৰণে। এডভাৰটাইজিং নাম্বাৰটো দি আছে, মই বাৰু ভিডিঅ' ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি চেক আউট কৰিব পাৰে, ঠিক আছে। লগতে চাওক টোটেল এতে ভেকেন্সি আছে 275, টোটেল ভেকেন্সি আপোনাৰ 275 আছে, ঠিক আছে। আপনার পে স্কেল মানে স্যালারিটো কিমান হ'ব 21,700 ৰ পৰা লৈ কিনে আপনার 69,100 লৈ কিনে হ'ব, ঠিক আছে। আৰু আপনার লেভেল 3 হয় এইটো। তো আৰু আপনার জব লোকেশনটো অল ইন্ডিয়াৰ যিকোনো ঠাইত আপনার জব লোকেশন হ'ব পাৰে, ঠিক আছে। এতে আপনার মেল এণ্ড ফিমেল বোথ এপ্লাই কৰিব পাৰিব। আৰু এইটো যিটো জব হয় এইটো পার্মানেন্ট সেন্ট্রাল গভর্নমেন্ট জব হয়, ঠিক আছে। তো সেন্ট্রাল গভর্নমেন্ট জব যেহেতুকে হয় তো আপোনালোকে ট্রাই কৰিব এপ্লাই কৰিবলৈ। আৰু তাতে যিটো ক্ৰাইটেৰিয়া হয় মই কৈ দিম বাৰু কেনেকৈ কৰিব লাগিব, গোটেইখিনি ক্ৰাইটেৰিয়া মই এইটো ভিডিঅ' ডিছকাশ্যন কৰিম, ঠিক আছে। একেলগে চাই থাকিব। তো যদি আপনি এলিজিবিলিটি হয় ক্ৰাইটেৰিয়া থাকে দেন আপনি এপ্লাই কৰিব, ঠিক আছে। তো সেন্ট্রাল গভর্নমেন্টৰ যেহেতুকে ভেকেন্সিটো, তো আপনার এপ্লাইৰ যিটো লাষ্ট ডেট হয় এইটো 30 ডিসেম্বৰ হয়, মানে ডিসেম্বৰ মাহৰ 30 তাৰিখলৈকে হ'ব। 30 তাৰিখ নহয় 30 তাৰিখ লৈ কিনে আপনার এপ্লিকেশন মানে লাষ্ট ডেট। আৰু আপনার ক্যাটেগরিটো আপনি যেটো বর্ডার সিকিউরিটি ফোর্স স্পট কোটাৰ কাৰণে যেটো নোটিফিকেশন আহিছে আৰু অফিশিয়াল ওয়েবসাইটটো আপনার দিয়া আছে, মই এইটো ভিডিঅ' ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাৰ পৰা আপনি চেক আউট কৰিব পাৰে, ঠিক আছে। তো এইটো যেটো নোটিফিকেশন অলৰেডি 21 নৱেম্বৰত আহি গৈছে নোটিফিকেশনটো, ঠিক আছে। তো মই ভিডিঅ'টো বনাওতে অলপ লেট হৈছে বাৰু, ঠিক আছে। তো 21ত নোটিফিকেশন দিছে, এটা অফিশিয়াল নোটিফিকেশনটো। আৰু এইটো এপ্লিকেশনটো স্টার্ট হৈছে মানে স্টার্ট হ'ব আজিৰ পৰা স্টার্ট হ'ল 1 ডিসেম্বৰ, ঠিক আছে। আজিৰ পৰা এপ্লিকেশনটো স্টার্ট হৈছে। আপুনি কেনেকৈ এপ্লিকেশনটো এপ্লাই কৰিব মানে এপ্লিকেশনত এপ্লাই কৰিব, এপ্লাই কেনেকৈ কৰিব তো এইটো প্ৰসেছ মই দেখাই আছো অলপ পিছত, ঠিক আছে। তো লাষ্ট ডেটটো আপুনি গমেই পাইছে, কিন্তু এক্সামটো এতিয়ালৈকে ডেটটো এতিয়া মানে আপডেট কৰা নাই, তো নোটিফাই কৰি দিম, অলপ দেৰি হ'ব, ঠিক আছে। এতিয়া চাওক আপনি এপ্লিকেশন যে কৰিব, এপ্লিকেশন কৰিবলৈ আপনার এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব এইটো ভেকেন্সিৰ কাৰণে। তো জেনারেল EWS and OBCৰ কাৰণে আপনি পেমেন্ট কৰিব লাগিব 147.20 rupees, ঠিক আছে। 20 পইচা আপনি পেমেন্ট কৰিব লাগিব। তো আৰু SC and ST ফিমেল ক্যান্ডিডেটৰ কাৰণে এটকা পেমেন্ট কৰিব নালাগে, তে 0 হ'ব। আৰু পেমেন্ট মেথডটো আপনি অনলাইন কৰিব লাগিব, ঠিক আছে। আপনি অনলাইন পেমেন্ট কৰিব লাগিব। আৰু এইটো পেমেন্ট আপনি কেনেকৈ কৰিব অনলাইনত, তো যেটো ৰিকোয়ারমেন্ট পোর্টাল আছে তাতে আপনার অপশন দিয়ে আছে UPI, ক্রেডিট কার্ড, ডেবিট কার্ড, ঠিক আছে। গোটেইখিনি প্ৰসেছ আপনি ফলো কৰি কিনে পেমেন্ট কৰিব পাৰিব, ঠিক আছে। তো এতিয়া হওক কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি চাই লওঁ। তো যেটো কনস্টেবল জিডিৰ কাৰণে স্পট কোটাৰ কাৰণে এজ লিমিটটো আছে চাওক। আৰু প্ৰথমতে এজ লিমিট দিয়া আছে 18 পৰা 23 ইয়াৰ্স এজ হ'ব লাগিব আপোনাৰ 1 জানুৱাৰী 2025, ঠিক আছে। যদি আপোনাৰ 1 জানুৱাৰী লৈকে আপোনাৰ 23 ইয়াৰ্স হৈছে হ'ব বা হৈছে তেতিয়াহলে আপনি এপ্লাই কৰিব, কিন্তু 23 ইয়াৰতকে যদি আপোনাৰ বেছি হয় তেতিয়া আপনি এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। 18 পৰা লৈ কিনে আপনি 23 ইয়াৰ্সৰ ভিতৰত হলে আপনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। এজ লিমিট আপনি ভালকে চাব, এজ লিমিটটো আপনার অলপ ইম্পৰ্টেন্স হয় এইটো ক্ষেত্ৰত। তো আপনার এজ রিল্যাক্সেশন আছে, ঠিক আছে। এজ রিল্যাক্সেশন প্রভাইড কৰিছে SC and ST ক্যান্ডিডেট যিগিলা থাকে সিহঁতৰ কাৰণে 5 ইয়াৰ্সৰ কাৰণে এজ রিল্যাক্সেশন দিছে। OBC ক্যান্ডিডেটৰ কাৰণে আপনার 3 ইয়াৰ্সৰ কাৰণে দিছে রিল্যাক্সেশন, ঠিক আছে। আৰু এক্স সার্ভিসম্যান যদি থাকে সিহঁতৰ কাৰণে
এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো নৰ্মছ থাকে, ঠিক আছে, গভৰ্ণমেণ্টৰ যিটো ৰুল থাকে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যন, ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো এতিয়া যদি কোনোবা কেণ্ডিডেটে ক্লাছ 10 ষ্টেণ্ডাৰ্ড পাছ কৰিছে, ঠিক আছে, HSLC যদি আপুনি পাছ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপুনি হায়াৰ ছেকেণ্ডাৰী কৰিছে, ঠিক আছে, তথাপি এপ্লাই কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তথাপি এপ্লাই কৰিব পাৰিব, ঠিক আছে। কিন্তু এটা বস্তু আপুনি মাইণ্ডত ৰাখিব, এজ লিমিটটো। যদি আপোনাৰ এজ 8ৰ আণ্ডাৰত হয়, 18ৰ পৰা 23 এজৰ আণ্ডাৰত হয়, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু আপুনি মিনিমাম কোৱালিফিকেশ্যন যিটো হয় HSLC কোৱালিফাইড হ'ব লাগিব, ঠিক আছে। যিসকলে HSLC কোৱালিফাইড কৰিছে সিহঁতৰ ইমান এজ নহয়, ঠিক আছে, এতিয়া কেনেকৈ কৰিব এপ্লাই? তো এতিয়া এজ লিমিট দিছে 18ৰ পৰা, ঠিক আছে। যদি কোনোবা এনেকুৱা কিছুমান ল'ৰা আছে ক্লাছ 10ত 18 ইয়াৰ্ছ হৈছে, সিহঁতে কৰিব পাৰে, প্ৰব্লেম নাই, ঠিক আছে, একো প্ৰব্লেম নাই। কিন্তু বিশেষকৈ এইটো হায়াৰ ছেকেণ্ডাৰী এণ্ড গ্ৰেজুৱেশ্যন যিবিলাক ল'ৰা অলৰেডি পঢ়ি আছে সিহঁতৰ কাৰণে বেষ্ট হয়, ঠিক আছে। আৰু কিছুমান আছে ধৰক NCC কৰি আছে বা IITত গৈ কিবা কাম কৰি আছে কিন্তু ক্লাছ 10 লৈ কিনে ইয়াতে পঢ়িছে, তেতিয়াৰ কাৰণে এইটো গুড নিউজ হয় এটা, ঠিক আছে, এপ্লাই কৰিব। তো স্পট কোটাৰ কিছুমান কোৱালিফিকেশ্যন বিচাৰিছে, ঠিক আছে। ধৰক কেণ্ডিডেট মাষ্ট হেভ দ্য ৰিপ্ৰেজেণ্ট দ্য ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল কমিশ্যনৰ কাৰণে দিছে। তো কিছুমান ক্ৰাইটেৰিয়া আছে। তো খেল ধেমালি যদি আপুনি কৰে তেনে NCC যেনে মই কৈছিলোঁ, ঠিক আছে, NCCৰ কাৰণে আপুনি গেমিং NCC চাৰ্টিফিকেট বা কিবা থাকিব লাগিব আপুনি যে স্পৰ্ট মানে কোৱালিফাইড, ঠিক আছে। কাৰণ তাৰ কাৰণে আপুনি কিছুমান চাৰ্টিফিকেট তাতে শ্ব' কৰিব লাগিব, ঠিক আছে, গেমিঙৰ। তাৰপিছত চাওক কিছুমান বস্তু আপোনাৰ ইয়াতে ভেকেঞ্চিটো চাওক আপুনি কোনটো ছেক্টৰত ভেকেঞ্চি আছে, ঠিক আছে। ফাৰ্ষ্টত চাওক ফুটবলৰ কাৰণে আছে, বাস্কেটবলৰ কাৰণে আছে, ভলীবলৰ কাৰণে আছে, হকী যদি আছে, হকী খেলত যদি আপুনি পাৰ্গত মানে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি এইটো কাৰণে এপ্লাই কৰিব পাৰে। কাবাডীৰ কাৰণে আছে, এথলেটিকৰ কাৰণে আছে, বক্সিং আছে, ঠিক আছে, বহুত কেইটা বস্তু আছে, টেনিছ, ঠিক আছে, বহুত কেইটা বস্তু আছে, আপুনি চাই ল'ব। তো যদি আপুনি এলিজিবল হয় তো এপ্লাই কৰি দিব। তো তাৰপিছত আপোনাক চাওক আপুনি এপ্লাই কেনেকৈ কৰিব। তো এপ্লাইটো চাওক, প্ৰথমে যিটো BSF যিটো অফিচিয়েল ৱেবছাইট হয় তাত আপুনি ভিজিট কৰিব লাগিব, ঠিক আছে, এইটো অফিচিয়েল ৱেবছাইট হয়, মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত পেষ্ট কৰি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট যাই কিনে এপ্লাই কৰিব পাৰিব, ঠিক আছে। মই দেখাই দিম বাৰু এপ্লাইটো কেনেকৈ কৰিব আপুনি। তাৰপিছত চাওক অফিচিয়েল ৱেবছাইটত ভিজিট কৰাৰ পিছত আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, আৰু নেচেচাৰী যিগিলা ডকুমেণ্টছ থাকে এটা আপলোড কৰিব লাগিব। এপ্লিকেশ্যন ভিডিঅ' আপুনি পে'মেণ্ট কৰিব লাগিব অনলাইনতে, পে'মেণ্ট কৰাৰ পিছত আপুনি ছাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যনটো, ঠিক আছে। তাৰপিছত আপুনি এটা প্ৰিণ্ট আউট কপি, ঠিক আছে, কনফাৰ্মেশ্যন হোৱাৰ পিছত টেকন'লজিমেণ্ট ওলাই আহে, এইটো আপুনি প্ৰিণ্ট কৰি ৰাখিব লাগিব। তো চিলেকশ্যন প্ৰচিডিউৰটো চাওক, চিলেকশ্যন কেনেকৈ হ'ব আপোনাৰ। তো শ্বৰ্ট লিষ্টেড কৰা হ'ব কেণ্ডিডেট কেইটাক, ঠিক আছে, শ্বৰ্ট লিষ্টেড হ'ব। লিষ্টেড হোৱাৰ পিছত আপোনাৰ শ্বৰ্ট লিষ্টেড হোৱাৰ পিছত ফিজিকেল টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ডাইজ যিটো আছে সেইটো হ'ব। তো আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল টেষ্ট হ'ব, মেডিকেল এক্সামিনেশ্যন যিটো সেইটো হ'ব, ঠিক আছে। শ্বৰ্ট লিষ্টেড কৰিবলৈ এতিয়া মানে মেৰিট বেচিছো কৰিব পাৰে বা ইণ্টাৰভিউ বেচিছ, নহ'লে আপোনাৰ এক্সাম বেচিছ, ঠিক আছে, ইয়াতে কৰি দিব বস্তুটো। এক্সাম ডেটটো যিহেতু ইয়াতে মানে যিটো এক্সাম ডেট নটিফাই কৰা নাই সেইকাৰণে কনফাৰ্ম কৰিব নোৱাৰি সেইটো কোনটো হিচাপত হ'ব, কিন্তু শ্বৰ্ট লিষ্টেড যিগিলা কেণ্ডিডেট থাকে সিহঁতকে হ'ব। তো শ্বৰ্ট লিষ্টেড হোৱাৰ আগতে যিখিনি এপ্লিকেশ্যন হ'ব সিহঁতৰ যিকোনো এটা প্ৰচেছত হওক, ইণ্টাৰভিউ হওক, এক্সাম হওক, ঠিক আছে, এইটো ষ্টেপটোত দিব। তো নটিফিকেশ্যন অফিচিয়েল নটিফিকেশ্যনটো অহাৰ পিছতহে আপোনাক মই আপডেট কৰিব পাৰিম, ঠিক আছে। এনে এইটো ৱেবছাইট যিটো অফিচিয়েল নটিফিকেশ্যনটো দিছে, কিন্তু এতিয়া মানে আপোনাৰ চিলেকশ্যন প্ৰচিডিউৰৰ ফাৰ্ষ্ট ষ্টেপটো দিয়া নাই, কিন্তু বাকী কিছুমান ষ্টেপ দিয়া আছে, স্কেলটো দিয়া আছে, ঠিক আছে। তো এক্সাম হ'ব, এক্সাম ডেটটো এতিয়া ডিক্লেয়াৰ কৰা নাই। তো এইটো আপুনি এইটো কাৰণে প্ৰিপাৰেশ্যন লৈ লওক, ঠিক আছে, এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ থাকক, কাৰণ এক্সাম হ'ব সেইটো হিচাপত আপুনি। আৰু অফিচিয়েল ৱেবছাইটৰ যিটো নটিফিকেশ্যন আহিছে ঠিক আছে, যিটো এডভাৰটাইজিং আহিছে তাৰ মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে দি দিম, তাৰ পৰা আপুনি প্লিজ অলপ হ'লেও চেক আউট কৰি ল'ব বিফৰ এপ্লাই কৰাৰ আগতে, ঠিক আছে। তো এতিয়া চাই ল'ব বস্তুখিনি চিলেকশ্যন প্ৰচিডিউৰত দিছে, কিন্তু আপোনাৰ বস্তুটো কিন্তু এক্সাম ডেটটো দিয়া নাই, মেনশ্যন কৰা নাই, ঠিক আছে। মই চাইছোঁ নটিফিকেশ্যনটো, তো আপুনি এবাৰ চাই ল'ব
এক্সামৰ কাৰণে অলপ প্ৰিপাৰেশ্যন লওক তো অফিচিয়েল যিটো ৱেবছাইট হয় মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিম দিয়াৰ পিছত আপুনি তাতে ক্লিক কৰিলে এইটো পেজত আহি যাব ঠিক আছে এতিয়া চাওক অলপ স্ক্ৰল কৰিব এইটো যিটো ৰিকুৱাৰমেণ্ট চলি আছে স্পট কোডৰ কাৰণে আপুনি চাওক কনষ্টেবল জেনেৰেল ডিউটি মানে জিডি কাৰণে তো এইটো যিটো ভিউ ডিটেইলছত আপুনি এডভাৰটাইজিংটো পাব তো এপ্লাই হেয়াৰত আপুনি ক্লিক কৰিব ঠিক আছে এপ্লাই হেয়াৰত ক্লিক কৰাৰ পিছত চাওক প্ৰথমতে আপুনি দিব লাগিব পাৰ্সোনাল ইনফৰমেশ্যন ঠিক আছে পাৰ্সোনাল ইনফৰমেশ্যনত আপুনি প্ৰথমে আপোনাৰ নামটো দিব লাগিব ঠিক আছে তাৰ পিছত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব তো যিখিনি ষ্টাৰ মাৰ্ক চাব সেইখিনি মেন্ডেটৰি আপুনি ফিল আপ কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ ইমেইল আইডিটো দিব তো এক্টিভ মোবাইল নাম্বাৰ এণ্ড এক্টিভ ইমেইল আইডি দিব ঠিক আছে কাৰণ ইয়াতে বহুত কিবা কিবি বস্তু আপোনাক ইমেইলত ফৰৱাৰ্ড কৰে আৰু আপোনাক আপডেট কৰি থাকিব ঠিক আছে লগতে আপোনাক দিব লাগিব এড্ৰেছ ডিটেইলছ আপোনাৰ এড্ৰেছ ডিটেইলছটো আপুনি প্ৰপাৰলি দিব লাগিব ঠিক আছে আপোনাৰ যেটো এড্ৰেছ প্ৰুফ আছে এইটো হিচাপত আপুনি প্ৰপাৰলি দিব তাৰ পিছত আপুনি কিছুমান আদাৰ্স ডিটেইলছ দিব লাগিব ঠিক আছে মেনশন কৰি দিবতে কি আদাৰ্স ডিটেইলছ দিব লাগে এইখিনি আপুনি ফিল আপ কৰি দিব তাৰ পিছত দিব লাগিব আপোনাৰ কোৱালিফিকেশন ডিটেইলছ তো আপুনি কিমানখিনি পঢ়িছে আপোনাৰ কোৱালিফিকেশন ডিটেইলছখিনি তাতে দিব লাগিব ঠিক আছে তাৰ পিছত দিব লাগিব আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স ঠিক আছে ওয়ার্ক এক্সপেৰিয়েন্স ডিটেইলছখিনি আপুনি তাতে এন্টাৰ কৰাব যদি আপোনাৰ ষ্টাৰ মাৰ্ক আছে তো গুটেইখিনি আপুনি দিব লাগিব আৰু যদি ষ্টাৰ মাৰ্ক নাই তাতে আপুনি যদি ইচ্ছা কৰে অপচনেল হয় আপুনি ফিল আপ কৰিব নোৱাৰিব মানে যদি নকৰে তথাপি কোনো প্ৰবলেম নহয় ঠিক আছে তো তাৰ পিছত আপুনি আপলোড কৰিব লাগে সাৰ্টিফিকেট এণ্ড ডকুমেন্ট আপোনাৰ এডুকেশনাল যিখিনি ডকুমেন্টছ থাকে লগতে আপোনাৰ আইডি প্ৰুফ স্বৰূপ ঠিক আছে গুটেইখিনি আপলোড কৰিব লাগিব আপোনাৰ ফটো সিগনেচাৰ আপলোড কৰিব লাগিব ঠিক আছে আৰু আপোনাৰ স্পট কোডৰ যেটো এক্সপেৰিয়েন্স যদি থাকে এনেকুৱা সাৰ্টিফিকেট আপুনি নেশনেলত খেলিছে ঠিক আছে ইন্টাৰনেশনেলত তেনেকা যদি থাকে আৰু প্ৰুফটো আপুনি তাতে আপলোড কৰিব লাগিব তাৰ পিছত যেটো ক্ৰাইটেৰিয়া থাকে এনে সিলেক্ট কৰিব লাগিব আপুনি ডিক্লেৰেশ্যনত টিক কৰিব লাগিব আৰু সাবমিট কৰি দিব লাগিব তাৰ পিছত আপুনি পেমেন্ট কৰিব লাগিব যেটো পেমেন্ট হয় এটা পেমেন্ট কৰিব লাগিব পেমেন্ট কৰি কিনে আপুনি সাবমিট কৰি দিলে আপোনাৰ এপ্লিকেশনটো ফুললি সাবমিট হৈ যাব তাৰ পিছত আপুনি প্ৰিন্ট আউটটো ওলাই ল'ব যেটো একনলেজমেন্ট হয় ঠিক আছে তো এইটো ভিডিঅ'ত ইমানতে যদি কিবা এপ্লাই কৰোতে কিবা প্ৰবলেম হৈছে আপুনি এইটো ভিডিঅ'ত কমেন্ট কৰিব পাৰে লগতে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত যেটো WhatsApp লিংক প্ৰভাইড কৰিছো তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰে ঠিক আছে তো এইটো ভিডিঅ'ত ইমানতে তো আগৰো ভিডিঅ'টো ভালে লাগিছে তো আৰু যেটো এপ্লাইটো আজিৰ পৰা ষ্টাৰ্ট হৈছে তো আপুনি এপ্লাই কৰি দিয়ক যদি এলিজিবল হয় ঠিক আছে তো ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰিছো